Hello everyone, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দিবলৈ ওলাইছোঁ এইবাৰ আমাৰ আহি থকা মেট্ৰিক পৰীক্ষাত এমাইল এছামিছৰ বৈচিত্ৰ্যময় অসমৰ পৰা আমি কি চাব লাগিব, কি আহিব সেই সম্পৰ্কে মই তোমালোকক দিব ওলাইছোঁ। বৈচিত্ৰ্যময় অসম যিখন আমাৰ দ্ৰুত পাঠ আছে, এই দ্ৰুত পাঠৰ পৰা তোমালোকৰ 10 মাৰ্ক আহিব, 10 নম্বৰ আহিব। মাত্ৰ অলপ বস্তু তোমালোকে চালে এই 10 নম্বৰটো পাবা। তো গতিকে তোমালোকে ভালদৰে কুৱেশ্যন পেপাৰখন চাই লোৱা, তাৰপিছত মই তোমালোকক এনচাৰখিনিও দি দিম। তো গতিকে তোমালোকে আহা তেতিয়াহ'লে একদম প্ৰথমতে তোমালোকে কি চাব লাগিব চোৱা। নাম্বাৰ 1ত চোৱা, নাম্বাৰ 1ত দিছোঁ তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। তো গতিকে যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমু পৰিচয় তোমালোকে চাব লাগিব। এই দুটা তোমালোকক ইতিমধ্যে মই এনচাৰটো দি দিম। 2 নম্বৰত চাব লাগিব তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটকা লিখা। তো যিকোনো এজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখিব লাগে। চোৱা, কেতিয়াবা কি হয়, এই কুৱেশ্যনটো যদি তোমালোকৰ দিয়ে আৰু এইটো দিয়ে, তো এতেই 10 মাৰ্ক ফিল আপ হৈ যায়। কাৰণ দুটা জনগোষ্ঠীত এটাত যদি 3 নম্বৰকৈ দিয়ে, দুটাত 3 3 6, আৰু দুজন ব্যক্তিৰ বিষয়ে যেতিয়া তোমালোকে লিখিবা 2 + 2 4 হৈ গ'ল। তো কেতিয়াবা হয়তো এনেকৈও তোমাক 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটো আমাক কি বুলি দিব পাৰে যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। তো গতিকে তোমালোকে যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখিব লাগিব। তো ইয়াৰে কিন্তু এই যে 3টা কুৱেশ্যন দিছোঁ, 3টাই তোমালোকৰ পৰীক্ষাত নিদিয়ে। হয়, এইটো আৰু এইটোৱে বেছি ইম্পৰ্টেণ্ট, নাম্বাৰ 1 আৰু নাম্বাৰ 2 তোমালোকৰ ইম্পৰ্টেণ্ট বেছি। কিন্তু কেতিয়াবা হয়তো তোমালোকক নাম্বাৰ 1টো দিব পাৰে, নাম্বাৰ 3টো দিব পাৰে, বা কেতিয়াবা নাম্বাৰ 2 দিব পাৰে, নাম্বাৰ 3 দিব পাৰে। ঠিক এনেকৈ দিব। আৰু যদি ইয়াৰে তোমাৰ এটা দিলে বা এই দুটাৰ কোনোটো নিদিলে, হয়তো তোমালোকক আৰু 2টা প্ৰশ্ন দিব পাৰে, 2-3টা প্ৰশ্ন দিব পাৰে, সৰু সুৰা প্ৰশ্ন দিব পাৰে, য'ত মই 4 নম্বৰত দি দিছোঁ। কিন্তু মেইনলি তোমালোকে নাম্বাৰ 1 নাম্বাৰটো ভালদৰে চাই ল'বা, ঠিক আছে। তো গতিকে 4 নম্বৰত আকৌ কি দিছোঁ চাবা। চমুকৈ উত্তৰ দিয়া। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? ফুলগুৰিত ঢেবা কি? দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল? ঠিক আছে, দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল? ই নম্বৰত চোৱা, দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে? ঠিক আছে, এই কুৱেশ্যনকেইটা তোমালোকে চোৱাৰ পিছত আকৌ তোমালোকে চাব লাগিব দুটামান কুৱেশ্যন। কিন্তু 4 নম্বৰ কুৱেশ্যনটো যদিহে তোমালোকৰ 1 আৰু 2 দিয়ে, সেই দুটাই ইম্পৰ্টেণ্ট বেছি। 4টো তেতিয়া নাচালেও হ'ব, এনেই তোমালোকে শ্বৰ্ট কুৱেশ্যন টাইপত এইখিনি অলপ চাই যাবা। নাম্বাৰ 5টো চোৱা। নাম্বাৰ 5ত 4 নম্বৰ ইকলৈকে ক'লোঁ মই। এফতটো চোৱা তোমালোকৰ কি দিব পাৰে। এফতটো তোমালোকৰ চোৱা। এফত দেউৰী ভাষা তিব্বত ধৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তৰ্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে? দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ 4টা উৎসৱৰ নাম লিখা। 8তে চোৱা, নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি নৃত্যগোষ্ঠীয় লোকৰ সংমিশ্ৰণ? ঠিক আছে। আৰু জেতে দিছোঁ, লালমহৰীয়া পাণ্ডা বুলি ক'লে কি বুজা যায়? জেতে আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা। আৰু কেতে আছে তোমালোকৰ ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক'ত সত্ৰ স্থাপন কৰিছিল? তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি চালে A to Z গোটেই কমন পৰিব এইখিনি 10 মাৰ্কটো বৈচিত্ৰ্যময় অসমৰ। কিন্তু তোমালোকে 4 নম্বৰৰ কুৱেশ্যনকেইটা ইমান এটা জৰুৰী নহয়। 1 2 3 এই 3টাই তোমালোকে ভালদৰে চাবা। এতিয়া মই তোমালোকক ইয়াৰ এনচাৰখিনি দিব ওলাইছোঁ। এনচাৰখিনি তোমালোকে সুন্দৰভাৱে লিখি ল'বা। এনচাৰখিনি একতটো কি আছিলে চোৱা।
একতো আছিলে তোমালোকৰ তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। মই একদম সহজ সৰল ভাষাত দি দিছোঁ এনচাৰখিনি, তো তোমালোকে লিখি ল'বা। মই দিছোঁ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত থকা অসমৰ দুটা জনগোষ্ঠী হ'ল বড়ো আৰু নেপালী জনগোষ্ঠী। তো বড়ো আৰু নেপালী জনগোষ্ঠীৰ বিষয়, বড়োসকলৰ বিষয় আৰু নেপালীসকলৰ বিষয় মই একদম শ্বৰ্টকৈ তোমালোকক একদম সহজ ভাষাত লিখি দিছোঁ। তো গতিকে এইটো এনচাৰটো তোমালোকৰ এই দুটা তোমালোকে ভালদৰে চাই ল'বা। তো বঢ়িয়াকৈ তোমালোকে স্ক্ৰীণত মাৰি ল'বা, এবাৰ মাৰি লৈ বঢ়িয়াকৈ বস্তুখিনি লিখি ল'বা, ঠিক আছে। চাই লোৱা তোমালোকে, তো এনচাৰখিনি তেতিয়া লিখিব পাৰিবা। মই একদম শ্ল' মোশ্যনত লাহে লাহে তোমালোকক এনচাৰটো আগবঢ়াইছোঁ। তো গতিকে এইটো বড়োসকল আৰু নেপালীসকল, বড়োসকল আৰু নেপালীসকলৰ বিষয়ে চাই ল'বা, ঠিক আছে। ইয়াৰ পিছৰ এনচাৰখিনিও মই তোমালোকক দি আছোঁ। ধুনীয়া ভাষাত, একদম সুন্দৰ ভাষাত লিখা আছে, কেৱল তোমালোকে বহীত লিখি ল'বা আৰু যিকোনো প্ৰকাৰে হওক এবাৰ তোমালোকে লিখি ল'বা, ঠিক আছে। তো গতিকে এইটো আমাৰ 1 নম্বৰৰ যিটো কুৱেশ্যন আছিলে, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। তো বড়োসকল আৰু নেপালীসকলৰ বিষয়ে মই ইয়াত মেনশ্যন কৰিলোঁ। তো গতিকে বড়োসকল আৰু নেপালীসকলৰ বিষয়ে তোমালোকে এইখিনি চাই ল'বা, ঠিক আছে। এইখিনি চোৱাৰ পিছত 2 নম্বৰ কুৱেশ্যনটো কি আছিল তোমালোকে চোৱা। 2 নম্বৰ কুৱেশ্যনটো আছিল আমাৰ, 2 নম্বৰ কুৱেশ্যনটো আছিল তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। উত্তৰত দিছোঁ, দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তি হ'ল দেউৰী জনজাতিৰ ভীমবৰ দেউৰী আৰু তিয়া জনজাতিৰ ইন্দ্ৰ সিং দেউৰী। তো ভীমবৰ দেউৰীৰ বিষয়ে তোমালোকক মই ধুনীয়াকৈ একদম সহজ সৰল ভাষাত দি দিছোঁ। ভীমবৰ দেউৰীৰ বিষয়ে তোমালোকে লিখি ল'বা, জননেতা ভীমবৰ দেউৰী। তো ভীমবৰ দেউৰীৰ পিছত তলত আকৌ আৰু মই দিছোঁ তোমালোকক ইন্দ্ৰ সিং দেউৰীৰ বিষয়। ইন্দ্ৰ সিং দেউৰীৰ বিষয়ে তোমালোকে লিখি ল'বা, ঠিক আছে। তোমালোকে নিজৰ বহী উলিয়াই লৈ ইন্দ্ৰ সিং দেউৰী আৰু ভীমবৰ দেউৰীৰ বিষয়ে লিখি ল'বা। তো ইয়াৰ পিছত ইয়াৰ পৰৱৰ্তী যেকেইটা কুৱেশ্যন আছিলে সেইকেইটাৰ বিষয়েও মই তোমাক দি আছোঁ তোমালোকক। তো সেইকেইটাও তোমালোকে লিখি ল'বা এবাৰ, ঠিক আছে। তো গতিকে ইন্দ্ৰ সিং দেউৰীৰ বিষয়ে লিখা হোৱাৰ পিছত সেই কুৱেশ্যনটো লিখি ল'বা তোমালোকে। তো সুন্দৰভাৱে চাই লোৱা, মই একদম লাহে লাহে তোমালোকক দেখুৱাই আছোঁ। তো গতিকে তোমালোকে এনচাৰটো এবাৰ চাই ল'বা আৰু যিবিলাকৰ নাই এনচাৰটো লিখি ল'বা বহীত, কাৰণ 10 নম্বৰ ইয়াৰ পৰা থাকিব, 10 নম্বৰ ইয়াৰ পৰা থাকিব। গতিকে তোমালোকে এইখিনি বস্তু ভালকৈ চাই ল'বা। তো গতিকে এইখিনি আছিল আমাৰ 1 আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। তো এতিয়া মই ইয়াৰ পিছৰ পৰৱৰ্তী যিটো 4 নম্বৰৰ উত্তৰ আছিল, 4 নম্বৰৰ উত্তৰখিনিও মই তোমালোকক দিব ওলাইছোঁ। যেকেইটা মই কুৱেশ্যন পেপাৰত ইতিমধ্যে দিছিলোঁ, চমুকৈ উত্তৰ দিয়া। যে ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষাগোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো ঠালৰ লোক, ঠিক আছে। উত্তৰটো তোমালোকে লিখি ল'বা। তাৰপিছত বিটো আছিল তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? সেইটোৰো উত্তৰ মই সুন্দৰভাৱে দি দিছোঁ, তোমালোকে লিখি লোৱা, ঠিক আছে। তোমালোকে লিখি ল'বা এইটোও। তাৰপিছত চিতে আছে ফুলগুৰিত ধেবা কি? ফুলগুৰিত ধেবাটো তোমালোকে লিখি ল'বা। দ্বিতীয় দিছিলোঁ দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল? দেউৰীসকলৰ আদিম বাসস্থান ক'ত আছিল? এইটোও লিখি ল'বা। উত্তৰটো মই দি দিছোঁ সুন্দৰভাৱে। ইতে আছিলে দেউৰীসকল নিজকে কি বুলি চিনাকি দিয়ে? এতিয়া নিজকে দুটা আছে, তোমালোকে এবাৰ লিখিবা দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে। তো গতিকে এইটোৰ এনচাৰটো মই তোমালোকক দি দিলোঁ, ঠিক আছে। তাৰপিছত এফৰটো আছিল দেউৰী ভাষা তিব্বত ধৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত? তো এই এনচাৰটো তোমালোকে দেউৰী ভাষা তিব্বত ধৰ্মী ভাষাগোষ্ঠীৰ
কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে তো এইটো এনচাৰো তোমালোকে লিখি ল'বা মই সুন্দৰভাৱে এনচাৰটো দি দিছোঁ ঠিক আছে এইটো 2005 চনৰ 28 জানুৱাৰী 2005 চনৰ 28 জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে ঠিক আছে তো এইখিনি তোমালোকে লিখি ল'বা তাৰপিছত পৰৱৰ্তী আৰু দুটা তিনিটা প্ৰশ্ন যি আছে সেইকেইটাও মই তোমালোকক দি দিছোঁ চাই লোৱা 3 নম্বৰ প্ৰশ্নটো তোমাৰ 3 নম্বৰ প্ৰশ্নটো দিছিলোঁ মই যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট ইয়াৰ পিছত তোমালোকৰ ফৰৰ আৰু দুটামান আছে সেইকেইটা মই দি দিছোঁ ফৰৰ জিটো চাই লোৱা আগত ফৰৰ জিটো আছে দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ 4টা উৎসৱৰ নাম লিখা তো উৎসৱ 4টা মই তাত ধুনীয়াকৈ দি দিছোঁ তোমালোকে চাই ল'বা ঠিক আছে তাৰে পিছত নাম্বাৰ 8ত আছে নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি নৃত্যগোষ্ঠীয় লোকৰ সংমিশ্ৰণ এইটো উত্তৰ তোমালোকক মই দি দিছোঁ তো গতিকে এইটো তোমালোকে ভালদৰে চাই ল'বা তাৰপিছত যেতে আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা তো এইটোও তোমালোকৰ উত্তৰ মই দিয়ে দিছোঁ চাবিলাল উপাধ্যায় তো গতিকে এইটোও তোমালোকে ভালদৰে চাই ল'বা তাৰপিছৰ কুৱেশ্যনটো আছিল কেতে ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক'ত সত্ৰ স্থাপন কৰিছিল ঠিক আছে এইটোৰো উত্তৰটো দি দিছোঁ একেটা শ্বৰ্ট আছিলে শ্বৰ্টকেইটাত বিশেষ এটা গুৰুত্ব নাই কিন্তু তোমালোকৰ সেই আগৰ যে 1 2 3 আছিল সেই 3টা কুৱেশ্যনে খুব ইম্পৰ্টেণ্ট তো গতিকে এইখিনি তোমালোকে চাই ল'বা চাই ল'লে তোমালোকে লিখিব পাৰিবা তাৰে পিছত তোমালোকে চোৱা এতিয়া বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ অন্তৰ্গত যে তোমালোকক মই দিছিলোঁ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠী উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা তো এইটো মই দিছোঁ তোমালোকক এনচাৰটো যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে তলত আলোচনা কৰা হ'ল কতে দিলোঁ তিৱাসকলৰ উৎসৱ পাৰ্বণ তিৱাসকলৰ দিছোঁ মই তিৱাসকলকতো তোমালোকে চাই ল'বা ঠিক আছে তিৱাসকলৰ পিছত তলত দিছোঁ মই দেউৰীসকলকতো তোমালোকে চাই ল'বা তো ঠিক আছে এইখিনি আছিল তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ মেইনলি চাব লগা তো গতিকে এইখিনি বস্তু তোমালোকে চাই ল'বা তাৰে পিছত বৈচিত্ৰ্যময় অসমৰ তোমালোকৰ যি এনচাৰেই নহয় কিয় তোমালোকে কৰিব পাৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আমাৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান তোমালোকক মই দি দিম সেইকেইটাও তোমালোকে চাই ল'বা তো ঠিক আছে তো এইখিনি ধুনীয়াকৈ চাই ল'বা ৰেপিড ৰিডাৰত তো তেতিয়াহ'লে আজিলৈ আৰু বিশেষ নাই ঠিক আছে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত যাতে শ্বেয়াৰ কৰি দিয়া ঠিক আছে লগতে লাইক কমেণ্ট কৰিবা তো আজিলৈ আৰু বিশেষ নাই পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ